হেল্ল' এভৰিৱান। বহুত বেছি ঠাণ্ডা পৰিছে ন এইবাৰ। আহক এই ঠাণ্ডা বতৰত আজি ম'ম' বনাই খাওঁ। আপোনালোকে বাৰু এই ঠাণ্ডাত কি স্পেচিয়েল বনাই খাইছে কমেণ্ট কৰি জনাব দেই। ঘৰতে বনোৱা গৰম গৰম ম'ম' তাতে জ্বলাৰ চাটনিৰ লগত খোৱাৰ মজাই বেলেগ। আহক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এটা মিক্সিং বলত মই লৈছোঁ 3 কাপ ময়দা। ইয়াতে দিছোঁ অকণমান নিমখ আৰু 1 চামুচ ছানফ্লাৱাৰ অইল। মই ইয়াতে অকণমান ধনিয়া পাতো কাটি দিছোঁ, এইটো আপোনালোকে স্কিপ কৰিব পাৰে। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। অলপ অলপকৈ পানী দি ছফ্ট ডো এটা বনাই ল'ম। ময়দাখিনি ভালদৰে মাৰি লৈ মিনিমাম 20 মিনিটছ ৰেষ্ট কৰিবলৈ ৰাখি দিম। আৰু এইখিনি সময়তে মই ম'মৰ ষ্টাফিংখিনি ৰেডি কৰি ল'ম। ম'মৰ ষ্টাফিঙত মই এইখিনি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ। ইয়াতে দিছোঁ বন্ধাকবি, ৰুকি লোৱা গাজৰ, সৰুকৈ কাটি লোৱা পিঁয়াজ, বইল কৰি মেছ কৰি লোৱা অকণমান চিকেন, জালুকৰ গুড়া, সোৱাদ অনুযায়ী নিমখ, কাটি লোৱা জলকীয়া। এইখিনি টেষ্টটো আৰু অকণমান এনহেঞ্চ কৰিবলৈ ইয়াতে দিছোঁ বাটাৰ আৰু চীজ। আপোনালোকে যদি বাটাৰ আৰু চীজ খাই বেয়া পায় তেতিয়া ইয়াতে ছানফ্লাৱাৰ অইলো ইউজ কৰিব পাৰিব। এই গোটেইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি ইচ্ছা কৰিলে আপোনালোকে হাতেৰেও মিক্স কৰি ল'ব পাৰিব। ষ্টাফিং ৰেডি হৈ গ'ল। এতিয়া এই ডোখিনি লৈ সৰু সৰু বলছ বনাই ল'ম আৰু ৰুটিৰ আকাৰত বেলি ল'ম। ট্ৰাই কৰিব ৰুটিখন যিমান পাৰে সিমান পাতলা বেলিবলৈ, তেতিয়া ম'ম'টো কেঁচা নাথাকে, খাবলৈও টেষ্টি হয়। এতিয়া ইয়াতে দিছোঁ ষ্টাফিংখিনি। আপোনালোকে ষ্টাফিংখিনি নিজৰ চইচৰ মতে বনাব পাৰে। ইয়াতে অকল চিকেন দিও বনাব পাৰিব বা অকল ভেজিটেবলছ দিও বনাব পাৰিব, পনীৰ বা মাছৰুম দিও বনাব পাৰিব। মই আজি দুটা মিক্স কৰি বনাই চালোঁ। এতিয়া এটা শ্বেপ দি দিলোঁ, আপোনালোকে যিদৰে ভাল পায় সেইদৰে শ্বেপ দি ল'ব। মই আপোনালোকক দেখাবলৈ এইকেইটা ম'ম'ই ফাৰ্ষ্ট ৰেডি কৰি ল'লোঁ, বাকীকেইটা লাহে লাহে বনাই থাকিম। এতিয়া এইদৰে ম'ম'কেইটা ভালদৰে ষ্টিম হ'বলৈ দিম। বেছি সময় নালাগে, জাষ্ট 5 to 7 মিনিটতে ম'ম' ৰেডি হৈ যায়। ম'ম'কেইটা খাবলৈ বিৰাট টেষ্টি হৈছিল। আপোনালোকেও এইদৰে বনাই খাই চাব দেই।